যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, পুৱা গধূলি ঘৰ দুৱাৰ সাৰি মুচি ধূপ ধূনা লগাই গুৰুগৃহত বা উপাসনা স্থানত ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰ, সেইটো পৰিয়াল দুপত দুপে উন্নতিৰ পথত আগবাঢ়ি যাব। মনত ৰাখিব, আইগৰাকীটো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষ মানে জীৱ, সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰত আইসকলে ঈশ্বৰৰ প্ৰতি আগ্ৰহ নাই, পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ সময়ত টিভি চাই থাকিব বা গ্ৰাম্য কথা পাতি থাকিব বা মোবাইল টিপি থাকিব বা পৰচৰ্চা কৰি থাকিব, সেইখন ঘৰ কি হ'ব? মহাভাৰতত কৈছে, জৈস্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাহঁত লৈ যাব। এতিয়া আমাৰ বেদৰ মতে, ভাগৱতৰ দৰ্শন মতে, আইসকলে ইচ্ছা কৰিলে এখন ঘৰ বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাহঁতল কৰিব পাৰে। আমি এতিয়া বাহঁতল হোৱাটো কোনেও নিবিচাৰো। আমি ঘৰখন বৈকুণ্ঠৰ সদৃশ হোৱাটো আমি সকলোৱে বিচাৰো। পৰিয়ালটো শান্তি আনন্দ সুখত বাস কৰাটো আমি সকলোৱে বিচাৰো। কিন্তু আমি বিচাৰিলেই নহ'ব, মহিয়সী নাৰীসকলৰ আদৰ্শৰে আমি ঘৰখন পৰিচালনা কৰিবৰ কাৰণে প্ৰধানকৈ আইসকলে গুৰুত্ব দিব লাগিব। যাৰ কাৰণে গুৰুজনাৰ দিনত এগৰাকী অসমৰ মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ স্থায়ী নিদৰ্শন এৰি থৈ গৈছে। সেইগৰাকী সতী নাৰী হ'ল ৰাধিকা। ৰাধিকাই গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে মই নিতৌ পুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি মই অটুট কৰি ৰাখো। অৰ্থাৎ যিসকল নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁলোকে সতী সন্তান জন্ম দিবৰ কাৰণে চিজাৰিন কৰাৰ প্ৰয়োজন নহয়, নৰ্মেল দিব পাৰে। বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে সেই কথাটো স্বীকাৰ কৰিছে। চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, আৰু যিটো ধৰ্মত বিজ্ঞান নাই সেইটো খুৰা। বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে সম্বন্ধ। মহাপুৰুষ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে দি থৈ গৈছে। গতিকে এই ধৰ্ম আদৰ্শখিনি আমি ভাগৱতৰ পৰা বুটলি লৈ আমাৰ প্ৰত্যেকেই পৰিয়ালবৰ্গৰ মাজত আমি বিলাই দিব লাগিব। যাৰ কাৰণে ৰাধিকা সতীৰ সৎগুণত সন্তুষ্ট হৈ গুৰুজনাই ক'লে, বৰ সুন্দৰ কথা, যোৱা তুমি পানী আনা। ব্ৰহ্মপুত্ৰৰ পৰা 3টা কাঠিৰ এপল পানী আৰু এপল মাটি যোগবলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল। আজিও সেইটো বৰদোৱাত শান্তি জান নামেৰে পৰিচিত হৈ ৰ'ল। এইটো গুৰুজনৰ দিনৰ কথা।
গতিকে আমাৰ আইসকলে এই ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব ঘৰখনৰ উন্নয়ন আইসকলৰ ওপৰত নিৰ্ভৰ কৰে আৰু এখন ঘৰ এটা পৰিয়াল সুন্দৰভাৱে পৰিচালনা কৰি দুপত দুপে উন্নতিৰ পথত আগবঢ়াই নিবলৈ হলে আইসকলৰ গাত 7টা সৎগুণ থাকিব লাগিব এই কথা কৃষ্ণই অৰ্জুনৰ আগত কৈ থৈ গৈছে গীতাত হে অৰ্জুন যিগৰাকী আইৰ গাত 7টা সৎগুণ থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেই ঘৰখনৰ সকলো পৰিয়ালৰ চতুৰ্বৰ্গ সাধন কৰিব আপোনালোকৰ কাৰোবাৰ গাত যদি আছে আপোনালোক ভাগ্যৱান যদি কমি আছে পুৰাই ল'ব মই আজি কৈ থৈ যাম কি 7টা গুণ থাকিলে আমাৰ পৰিয়াল ঘৰ সমাজ উন্নতিৰ পথত আমি আগবাঢ়ি যাব পাৰিম সেয়া হৈছে কীৰ্তি চিৰি বা কৈছ নাৰীনাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ এই 7টা গুণ আমাৰ আইসকলৰ গাত থাকিব লাগিব প্ৰথম গুণটোৰ নাম কি বুলি কৈছে কীৰ্তি কীৰ্তি মানে আইসকলৰ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে ঘৰ পৰিচালনা ক্ষেত্ৰত নিট এণ্ড ক্লিন ধুনীয়া পৰিষ্কাৰ কৰি আমাৰ বহুত আয়ে ঘৰটোও সাৰিব নাজানে মানে পালেঙৰ তলত জাবৰ সোমাই থাকে ওপৰে ওপৰে সাৰি আনে পাছৰগৰাকীয়ে গৈ আকৌ যেতিয়া তলৰ পৰা ধুনীয়াকৈ সাৰি আকৌ জাবৰ দেখিলে কোনে সাৰিছিলে ইমান জাবৰ এৰি পেলাই ঘৰ তাতে হয়তো বিতৰ্ক বা মনোমালিন্যৰো অৱস্থা আহি যায় গতিকে আমাৰ আইসকলৰ কৰ্মবিলাক কেনেকুৱা হ'ব লাগিব পৰিপাটি আনে দেখি ভাল পোৱা ধৰণে কামবিলাক কৰিব লাগিব এইটো 1 নম্বৰ গুণ 2 নম্বৰ চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব ঘৰখনো ধুনীয়া কৰি ৰাখিব লাগিব পৰিপাটিকে ৰাখিব লাগিব 3 নম্বৰ বা কৈছ কথা ক'ব জানিব লাগে আজি আমাৰ বহুত পৰিয়ালত কথা ক'ব নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় শাহুৱেকক নিজৰ মাতৃজ্ঞান কৰি কেনেকৈ ভক্তিভাৱে মৰমেৰে কথা ক'ব লাগে শ্ৰদ্ধাৰে ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায় আকৌ বহুত শাহুৱে নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰি কেনেকৈ মৰমেৰে কথা ক'ব লাগে কেনেকৈ মৰমেৰে আচৰণ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত নবৌয়েকক দেউৰেকে বেয়া পায় বহুত দেউৰক নবৌয়েকে বেয়া পায় কি কাৰণে কথা ক'ব নজনাৰ কাৰণে এইটো আমাৰ স্বাভাৱিকতে বহুত পৰিয়ালত হৈ থাকে আমাৰ বেদে সিদ্ধান্ত দিছে যিগৰাকী মহিলাই শাহুৱে হওক বা বোৱাৰীয়ে হওক কথা ক'ব জানিব তেওঁক কোনেও বেয়া নাপায় আমাৰ কথা কেনেকৈ ক'ব লাগিব আমাৰ বেদত কৈছে সত্য প্ৰিয় হিত সদায় সঁচা কথা ক'বলৈ আপোনালোকে যত্ন কৰিব সঁচা কথা কোৱা মানুহে নিৰ্ভয়ে ক'ব পাৰে মূৰ তুলি কথা ক'ব পাৰে আৰু মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে ধৰা পৰাৰ ভয় কৰে সাহসেৰে কথা ক'ব নোৱাৰে মিছা কথা কোৱা মানুহে গতিকে আমি সদায় কথাবিলাক সঁচা ক'বলৈ যত্ন কৰিব লাগে তেতিয়া সকলো পৰিয়ালৰ মানুহে তেওঁলৈ দৰ কৰিব নাই নাই মোৰ বোৱাৰীজনী একদম মিছা বুলিলে বহুত বেয়া পায় বুজিছেনে একদম সঁচাটোহে তেওঁ ভাল পায় তেওঁক চবেই সমাদৰ কৰে আমাৰ শাহু বুঢ়ী একদম
খাং খাজাৰ সঁচা মিছা বুলিলে বৰ বেয়া পায় কথাটো মনত ৰাখিব সঁচা কথা কোৱা মানুহলে সবে দৰ কৰি থাকে কিন্তু সঁচা কথাটো কওঁতে কেনেকৈ কৰিব লাগিব প্ৰিয় প্ৰিয় মানে ভাল পোৱাকৈ সঁচা কথা কৈছে বুলি গৰ্ব অহংকাৰ কৰি ক'লে নহব শুনি ভাল পোৱাকৈ ক'ব লাগিব 3 নম্বৰ হিত আপুনি কোৱা কথাটোৰে যাক কয় তেওঁ উপকাৰ হ'ব লাগিব ল'ৰাটোকে কওক বা ছোৱালীজনীকে কওক শহুৰকে কওক বা শাহুৰকে কওক ওচৰ চুবুৰীয়াকে কওক বা বংশ পৰিয়ালকে কওক আপোনাৰ কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব আপোনাৰ কথাটোত যদি আনৰ উপকাৰ হয় কোৱাজনৰ কি হ'ব পৰোপকাৰায় পুণ্যম তেওঁৰ পুণ্য জমা হ'ব আৰু পুণ্য জমা হলে তেওঁ সুখ ভোগ কৰিবলৈ পাব উন্নতি হ'ব আনন্দত জীৱন নিৰ্বাহ এই কথাটো নাজানি আমাৰ কিছুমান মানুহে ওচৰৰ মানুহৰ ঘৰত চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে তেওঁ ওলাই অহাৰ পিছতে হয় সেইখন ঘৰৰ মানুহৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিছে নহয় শাহু বোৱাৰীৰ মাজত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে নহয় সীমা ঘৰীয়া মাজত লাগিছে এনেকুৱা লগনীয়া কথা কৈ থৈ আহিলে যে তেওঁ ওলাই অহাৰ পিছতে কাজিয়াৰ সৃষ্টি হৈছে আপুনি কৈ অহা কাৰণে যদি কাৰোবাৰ মাজত কাজিয়া লাগিবলগীয়া হয় মনোমালিন্য হ'বলগীয়া হয় তেতিয়াহ'লে কোৱাজনৰ কি হ'ব পাপায় পৰপীড়ন আপুনি কোৱা কথাৰ কাৰণে যদি পৰিয়ালৰ ককাই ভাই ওচৰ চুবুৰীয়া স্বামী স্ত্ৰী শাহু বোৱাৰীৰ মাজত যদি কাজিয়া লাগি লগাই থৈ আহিছে তেতিয়াহে লগাই থৈ অহাজনৰ পাপ হ'ব আৰু তেওঁ আয়ুস কাটি দিব ভগৱানে কথা লগোৱা মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায় আৰু সুখেৰে জীৱন কটাব নোৱাৰে তেওঁ জীৱনলৈ দুখ দুৰ্গতি আহিব মনত ৰাখিব কথাটো সেইকাৰণে আমি কেতিয়াও লগনীয়া কথা ক'ব নালাগে কাৰোবাৰ তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰি থৈ যাব আৰু দেই তেনেকুৱা কথা কৈ আপুনি কাজিয়া লগাব পাৰিব কিন্তু আপুনি আয়ুস কাটি দিব ভগৱানে আপোনাৰ আয়ুস কমাই দিব আৰু আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নমাই আনিব পাপ হ'ব এই 3টা মনত ৰাখিব সত্য প্ৰিয় হিত 4 নম্বৰ ধীতি ধৈৰ্য গুণ লাগিব আমাক আইসকলৰ যদি যিখন ঘৰৰ আইসকল ধৈৰ্য গুণসম্পন্ন তেওঁৰ স্বামী কেতিয়াও বিপদত পৰিব নোৱাৰে যিখন ঘৰৰ আইগৰাকী ধৈৰ্যৱান তেওঁৰ স্বামী কেতিয়াও বিপদত পৰিব নোৱাৰে কিন্তু যিখন ঘৰৰ আইসকল ধৈৰ্যহীন কোনোবাই স্বামীক কিবা এটা ক'লে বুলিয়ে ভাৰ্যাই যদি কয় তেওঁক এনেকে ক'বলৈ কোন ধৰক মাৰক এই বুলি যদি লগাই দিয়ে ভাৰ্যাৰ কথা শুনি যদি তেওঁক মাৰধৰ কৰে তেতিয়াহ'লে পুলিচে তেওঁক লৈ নাযাবহি কেছ দিলে গতিকে আইগৰাকীৰ উচতনিৰ কাৰণে যদি স্বামী গৈ জেলত ভাত খাব লগা হয় তেতিয়া সেইগৰাকী আইৰ পৰা কি লাভ সেইকাৰণে আইসকল ধৈৰ্যৱান হ'ব লাগিব ক'ব লাগিব হ'ব দিয়ক কিবা এটা নাজানি ক'লে বুলি আপুনি খং নকৰিব ধৈৰ্য ধৰক ঈশ্বৰে কিবা বিপদ হ'লে ধৈৰ্য ধৰিব লাগিব আমাৰ ধৈৰ্যৰ আদৰ্শটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগিব শৈবাই ধৈৰ্য গুণ কেনেকৈ দেখুৱাইছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ সত্যত বন্দী হৈ ৰাজ্য ধন সব বিশ্বামিত্ৰক দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই ঋষিয়ে ক'লে ঋষিৰ ওচৰত সময় ল'লে ঋষিবৰ মোক এমাহ সময় দিয়া মই এমাহৰ পিছত তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম বিশ্বামিত্ৰই ক'লে হ'ব এমাহ সময় দিছো এমাহ সময় লৈ তেওঁ ভাৰ্যাক লগত লৈ উপবনত গৈ পলাই আছে বিশ্বামিত্ৰই এমাহৰ আগে আগে হৰিচন্দ্ৰক বিচাৰি বিচাৰি গৈ উপবনত লগ পালে পাই পেলাই হৰিচন্দ্ৰ ৰজাক উদ্দেশ্যি কৈছে
হেৰা ৰাজা হৰিচন্দ্ৰ মূৰ দক্ষিণাত যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব সময় তোমাৰ গোটেই বংশ মই সাপ দি ভস্ম কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই বিশ্বামিত্ৰই যদি সাপ দি মোক গোটেই বংশ ধ্বংস কৰি দিয়ে মোৰ ৰজা উপাধি লোৱাৰ পৰা কি লাভ হ'ব তেওঁ ভয়ত পেপুৱা লাগিছে মুখৰ মাত হৰি গৈছে মনৰ কথা কবলৈ ভাৰ্যাৰ বাদে আৰু দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণে চৰি মূৰ বাক্যে দিও মন হেৰা ভাৰ্যা তুমি মোৰ কথালৈ অকমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰো আৰু মোৰ বংশটো কেনেকৈ ৰক্ষা কৰো মই ধাৰটো পৰিশোধ কৰিব নোৱাৰিলে মোৰ বংশটোক এতিয়া ঋষিয়ে সাপ দি ধ্বংস কৰিব এতিয়া সেই কথা কোৱাৰ লগে লগে স্বামীৰ হতাশ দেখি স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে ভাৰ্যাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে যিটো সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে হাঁহি মাৰি উত্তৰ দিছে আৰু কি বুলি কৈছে নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিশ্চিন্তিও দিও দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত পইচাও নাই তেতিয়া শৈবাই কি বুলি ক'লে আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখো আৰু মোক বিক্ৰী কৰি হলেও তুমি ঋষিৰ ধাৰটো খোজা এই যিটো প্ৰেৰণা এই যিটো সাহস এতিয়া আমাৰ যদি এই তথ্য নজনা আই এগৰাকীক শৈবাৰ গুণ কথা নজনা আই এগৰাকীৰ ওচৰত যদি আমাৰ কোনোবা স্বামীয়ে ভাৰ্যাৰ লগত আলোচনা নকৰাকৈ তেনেকুৱা যদি বিপদত পৰি আহি পেলাই কয়হি হেৰা মোৰ এনেকুৱা হ'ল নহয় কি কৰা হ'ব আমাৰ গৰাকীক কি বুলি ক'ব বাৰু ভাল হৈছিলে মোক নোকোৱাকে কৰিছিলে আপোনাৰ আৰু হওক বুলি ক'ব তাৰমানে প্ৰেৰণা দিয়ক চাৰি জ্বলা জুইত ঘিউ ঢালি দিয়ক এতিয়া আমাৰ বেদৰ দৰ্শন আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱনত আমি জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব জ্বলা জুই নুমাবলৈ যাতে ঘিউ ঢালিবলগীয়া নহয় কিবা কাৰণত কেতিয়াবা ভাৰ্যাও হতাশ হ'ব পাৰে কোনো সমস্যা তেতিয়া স্বামীয়ে ক'ব পাৰিব লাগিব তুমি ইমান কিয় অধৈৰ্য হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে ধৈৰ্য ধৰা ঈশ্বৰে কৃপা কৰিব কেতিয়াবা কিবা কাৰণত স্বামী তেনেকুৱা বিপদত পৰিলে ভাৰ্যায়ো তেনেকৈ আশ্বাস দিব পাৰিব লাগিব আপুনি কিয় ইমান অধৈৰ্য হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো ধৈৰ্য ধৰক ঈশ্বৰে কৃপা কৰিব ইজনে সিজনক সহায় কৰিবৰ কাৰণেহে আমি বিয়া পাতিছো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া এতিয়া আমাৰ বিবাহৰ সম্বন্ধটো কি অৰ্ধাংগিনী ইজন সিজনৰ অৰ্ধাংগিনী গতিকে ইজনে সিজনে মিলি পূৰ্ণাংগ মানুহটো হৈ বা পৰিয়ালটো হৈ আছে গতিকে ইজনৰ বিপদত সিজনে সহানুভূতি দেখুৱা সিজনৰ বিপদত সিজনে সহানুভূতি দেখুৱাটো আমাৰ পাৰিবাৰিক জীৱনৰ ধৰ্ম হ'ব লাগে আমি কেতিয়াও কাৰোবাক দুখ দি কাৰোবাক মানে আঘাত দি আমি পৰিয়াল পৰিচালনা কৰিবলৈ যত্ন কৰিব নালাগে
এয়া হৈছে আমাৰ বেদৰ লক্ষণ। তাৰ পিছত ক্ষমা। আমাৰ পাৰিবাৰিক জীৱনত কেতিয়াবা ননন্দী দেউৰেক জাঠাল বৰজনাৰ মাজত কিবা মনোমালিন্য হ'ব পাৰে। কোনোবাই বোৱাৰীজনীক কোনোবাই টান কথা ক'ব পাৰে। ক'লে বুলিয়েই স্বামী কৰবালৈ গৈছিল, আহি ঘৰ সোমোৱাৰ লগে লগে কথা লগাই পেলাই কাজিয়া লগাব নালাগে। সেইটো স্বভাৱ আমাৰ বহু আইৰ থাকে। স্বামী নথকা অৱস্থাত যদি শাহু বোৱাৰীৰ মাজত বা ননন্দী বা দেউৰৰ মাজত যদি কিবা এটা বিতৰ্কিত হ'ল, স্বামী আহি ঘৰ সোমোৱাৰ লগে লগে আজি মোক আমুকে এনেকে ক'লে তেনেকে ক'লে যদি লগাই দিয়ে, স্বামীৰ লগে লগে খং উঠিব আৰু ঘৰখনত কাজিয়া পেচাল লাগিব। এই ক্ষেত্ৰত আইসকল সজাগ হ'ব লাগিব। যাতিকে আপুনি লগাই দিয়া কথাটোৰ কাৰণে ককাই ভাই বা শহুৰ শাহুৰৰ মাজত যাতে কাজিয়া পেচাল হ'ব লগা নহয়।